আজিৰ ভিডিঅ'টো মই গুৱাহাটীৰ পৰা ষ্টাৰ্ট কৰিলোঁ কাৰণ মই আহিছিলোঁ গুৱাহাটী আৰু এইখন হৈছে ৰাতিৰ গুৱাহাটী তো বৰ্তমান আছোঁ VIP ৰোডত VIP ৰোডৰ পৰা আমি যাই আছোঁ খানাপাৰাৰ পৰা ডাইৰেক্ট যাম বৰপেটা টাউনত তো ৰাইজ গুৱাহাটী কিয় আহিছিলোঁ মানে আমাৰ দাদা এজনক থ'ব আহিছিলোঁ এয়া মানিক ভাই আহিছে মোৰ লগত মানে মানিক ভাইৰ লগত মই আহিছোঁ মোৰ লগত অহা নাই তো মানিক ভাই আৰু মই আহিছিলোঁ আৰু দাদাজন আহিছিল চ' দাদাজনক ইয়াতে নামাই দিলোঁ তো যি হওক ৰাইজ আজিতো হৈছে উৰুকা ৰাতি আৰু আমাৰ বৰপেটা টাউনত বাহিৰে মানে বেলেগ চব জাগাতে মানে আজি হৈছে উৰুকা ৰাতি আৰু আমাৰ তাত হ'ব অহাকালি তো ৰাইজ আমাৰ তাত উৰুকা ৰাতিৰ ভিডিঅ' আপোনালোকক দেখাব চেষ্টা কৰিম কিন্তু বাট আজি হৈছে বাহিৰত উৰুকা তো উৰুকাৰ ভিডিঅ' আৰু বিশেষকৈ কি ক'ম ৰাইজ কাও উৰুকা খাব মাতা নাই তো সেইকাৰণে কাৰো তাতে নাযাওঁ বাৰু কিন্তু আমাৰ তাতো কাকো নামাতো আৰু কাকো আহিবও নালাগে ৰাইজ তো এনেই আৰু অলপমান ধেমালি কৰিলোঁ তো হে ৰাইজ নমস্কাৰ মই ইয়াতে বৰপেটাৰ ডেকা আৰু আপোনালোকে চাই আছে এই বৰপেটাৰ চেনেলটোৰ ভিডিঅ' তো যিকোনো হওক ৰাইজ ইয়াৰ পৰা আমি যাই আছোঁ বৰপেটা তো ৰাইজ ভিডিঅ'টো অলপ সৰু হ'ব বাট চাই থাকক আৰু বিশেষকৈ ৰাইজ একো দেখা নাপায় বাট ৰাতিৰ আৰু কি দেখা হ'ব ৰাইজ এয়া আৰু ৰাতি ৰাস্তাৰ নাজাৰা দেখা হ'ব আপোনালোকে বেলেগ দেখা নাপায় তো বলক আমি আগলৈকে যাই থাকোঁ তো এয়া হৈছে খানাপাৰা ফাইনেলি আহি গ'লোঁ খানাপাৰা আৰু ইয়াৰ পৰা আমি যাম ডাইৰেক্ট বৰপেটা ৰাস্তাত মানে গাড়ী মটৰ নাইয়ে আৰু এই এখন দুখন কৰি চলি আছে বা মন্ত্ৰী MLA যাই আছে চাই লওক ৰাইজ এয়া আৰু এয়া চাই লওক গুৱাহাটীৰ নাজাৰা আৰু কি ক'ম ৰাইজ কিবা এটা বেলেগ ভাল লাগে ৰাইজ ৰাতিফালে আমাৰ গাড়ীৰ পিকআপ চাই লওক 100 আৰু এইফালে চাই লওক ফ্লাইঅভাৰ ব্ৰিজ ইয়াৰ ওপৰতে আমি যাই আছোঁ ৱাও তো ৰাইজ গুৱাহাটীৰ নিচিনা জাগাত মানে কুঁৱলী চাই লওক কেনেকুৱা কুঁৱলী পৰিছে আজি উৰুকা ৰাতিৰ দিনা আৰু বিশেষকৈ ৰাইজ ৰাতি আপোনালোকে এইকেইখনক চাই কেনে গাড়ী চলাব দিয়ক এইকেইখন কিন্তু একদম মানে বেলেগ টাইপৰ গাড়ী মানে কি ক'ম আৰু ক'ব লগা জাগা নাই চবেই জানে বাট ৰাতি কিন্তু এইকেইখনৰ কাৰণে কিন্তু একদম বেলেগ তো ইফালে চাই লওক ইফালে আমি যাই আছোঁ তো এই আৰু ৰাইজ কি ক'ম আৰু এইবিলাক ডাঙৰ ডাঙৰ বিল্ডিং বনাই আছে গুৱাহাটীখনত আহিলে মানে দিনতহে চাব লগা জাগা কিন্তু ৰাইজ ৰাতি একো নাই বাট ৰাতি খালি আপোনাৰ ৰাস্তাটো নাজাৰা মানে এয়া আৰু ফাইনেলি আমি আহি পালোঁ কলতাকুছি আৰু এইফালে আমাৰ গাড়ীখন ইয়াতে পাৰ্কিং কৰি দিছোঁ ইয়াতে অলপমান ৰেষ্ট ল'লোঁ ৰাইজ কাৰণ এয়া হৈছে মানিক ভাই আমি কিবা কিবি লৈ আছোঁ দোকানত তো দোকানৰ পৰা লৈ কেনে আমি যাই আছোঁ তো চাই থাকক আৰু ৰাইজ
তো গাইছ এনেকৈ আমি জুবিনদাৰ মন যায় গান শুনি শুনি আহি পালোঁ বৰপেটা আৰু আমাৰ লগত এজন ভাই আছে ভাই মানে অলপমান বিপদত পৰিছে চ' আমি তাক লৈ আহিলোঁ আৰু এইজন হৈছে ভাই চ' এইজন ভাইয়ে মানে গুৱাহাটীৰ পৰা আহি আছিলে চ' তাৰ ৱাইফৰ মানে ডেলিভাৰী কেছ তো তাৰ ঘৰ হৈছে ভৱানীপুৰত বাট আমাৰ বৰপেটা মেডিকেল কলেজত তাৰ ৱাইফক মানে এডমিট কৰিছে চ' সেইকাৰণে আৰু আমি লাগ পালোঁ তাই আমাক ছিগনেল দিলে তো সেইকাৰণে আমি ৰখাই কিনে তাক লৈ আহিলোঁ আৰু ইমান ৰাতি ৰাইজ গাড়ী পোৱাটো বহুত বেছি টান তো তাৰ বাবে আমি লাগ পালোঁ সেয়া মানিক ভাই আৰু মই লাগ পালোঁ চ' লৈ আহিলোঁ তাক সেয়া আৰু ৰাইজ আমি এতিয়া যাই আছোঁ বৰপেটা মেডিকেল কলেজ তো চাই থাকক আৰু ফাইনেলি আমি আহি পালোঁ বৰপেটা মেডিকেল কলেজ আৰু আমি ইয়াৰ ভাইক বৰ্তমান এৰাই দিম তো তাৰ মানে অলপমান বিপদত পৰিছে যিহেতু আমি অলপমান লৈ আহিলোঁ তো তাকে ভাই কি ক'বা তুমি কোৱা মই আৰু কি ক'ম তো বহুত চিন্তাত আছে ভাই তো যি হওক ভাই বহুত চিন্তাত আছে ৰাইজ তো যিকোনো হওক আমি বেলেগ সহায় কৰিব নোৱাৰিলোঁ যিখিনি সহায় কৰিব পাৰিছোঁ সেইখিনি আমাৰ কাৰণে বহুত বুলি ভাবি ল'লোঁ বুজা তো ফাইনেলি আমি তাক এৰাই দিলোঁ আৰু ইয়াৰ পৰা আমি যাওঁ ঘৰত কাৰণ বহুত বেছি ৰাতি হ'ল ৰাইজ আমি সন্ধিয়াই গৈছিলোঁ তো যিকোনো হওক ৰাইজ অলপ ৰাতি হ'ল আৰু অলপ সৰু কৰি এটা ভিডিঅ' আপোনালোকৰ মাজত পঠালোঁ তো যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব আৰু নেক্সট ভিডিঅ' আহি আছে উৰুকাৰ ভিডিঅ' তাৰ পিছত আহিব বিহুৰ তো আজিৰ কাৰণে বাই বাই ৰাইজ নেক্সট ভিডিঅ'ত লগ পাম আৰু তো বলক ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ